মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকক মানসিক দক্ষতাৰ পঞ্চম চেপ্টাৰ যেটা মানে সাদৃশ্য চিত্ৰৰ সাদৃশ্য ওপৰত বেছ কৰি কোৱেশ্চন থাকে সেইখিনি মই ডিসকাস কৰিবলৈ লৈছো। ফাৰ্স্ট তোমালোকে কোৱেশ্চন নম্বৰ 1 টো লক্ষ্য কৰা। ইয়াত এটা ফিগাৰ আছে, এটা ফিগাৰৰ পৰা ইয়াত আছে চাৰিটা ফিগাৰ। কিন্তু ইয়াত তোমালোকে চাব পাৰিছা যে ইয়াত আছিল ডাবল লাইন আৰু ইয়াত কিন্তু সিঙ্গেল লাইন। ঠিক তেনেকৈ ইয়াতো আছে তোমালোকৰ ডাবল লাইন, ইয়াত সিঙ্গেল লাইন হ'ব। চাৰিটা হ'ব লাগিব আকৌ এনেকুৱা এনেকুৱা আৰু এটো ৰিভাৰ্স হৈছে, উল্টি গৈছে, মানে এনেকুৱা এনেকুৱা হ'ব। দেখা যাওকচোন তেনেকুৱা অপচন আছে নে নাই। এই যে 3 নম্বৰ লগত তোমালোকৰ মিলি আছে, গতিকে 3 নম্বৰটো তোমালোকৰ ৰাইট আনসাৰ। নেক্সট এটা অলপ পৰিষ্কাৰ হোৱা নাই যদিও তথাপি দেখা যাওকচোন কি আছে ইয়াত। এটা তোমালোকে চাব পাৰিছা, অলপ ডাঙৰ কৰি দিছো ৰবা। এইটো তোমালোকৰ আছে, এইটো আছে, ঠিক আছে। কিন্তু ইয়াত আহি তোমালোকৰ এইটো নোহোৱা হৈ গ'ল, এইটো নোহোৱা হৈ গ'ল, কিন্তু মাজত এটা দাগ হ'ল। ফাইন, তেনে মাজতকৈ বেছি ইম্পৰ্টেন্স দিয়া হ'ল। তেনেহলে ইয়াত থকা অপচন কেইটা তোমালোকে চাব পাৰিছা যে তোমালোকৰ ইয়াত আছে এই মাজতটো হোৱাইট হৈ গৈছে আৰু বাকি দুটা ব্ল্যাক হৈছে, এই বাকি দুটা ব্ল্যাক হৈছে, গতিকে তোমালোকৰ 3 নম্বৰটো ইয়াত কাৰেক্ট হ'ব। নেক্সট তোমালোকে চাব পাৰিছা কোৱেশ্চন নম্বৰ 3। কোৱেশ্চন নম্বৰ 3 কি আছে, ত্ৰিভুজ আছে আৰু মাজত আছে তোমালোকৰ বৃত্ত। এইবাৰ বৃত্তটো বাহিৰত আহিল, ত্ৰিভুজটো ভিতৰত সোমাই গ'ল। ফাইন, তেনেহলে ইয়াত আছে তোমালোকৰ বৰ্গ বাহিৰত, তেন্তে বৰ্গটো আমাৰ ভিতৰত যাব, হয়নে? আৰু বাহিৰত আছে তোমালোকৰ ৰম্বাস, ৰম্বাসটো বাহিৰত আহিব এনেকে পিকচাৰটো এনেকা। গতিকে ইয়াৰ লগত কোনটো মিল আছে আমি চাওঁ বাৰু। এই 3 নম্বৰটোই মিল আছে, গতিকে 3 নম্বৰটো তোমালোকৰ ৰাইট আনসাৰ। নেক্সট 4 নম্বৰটো চাইছা, বাহ এটা অলপ কমপ্লিকেটেড কৰি দিয়া আছে। হৈছে কি এই চাৰিটা ফিগাৰ ইয়াত যে আছে, চাৰিটা ফিগাৰ উলটি গৈছে আৰু ইও উলটি গৈ বাহিৰত আৱৰণ হৈছে, ৰাইট? তেনেহলে ইয়াত কি হ'ব লাগিব, ইয়াৰো চাৰিটা ফিগাৰ উলটি যাব। আচ্ছা, চাৰিটা ফিগাৰ যদি উলটি যায় এনেকুৱা হ'ব আৰু বাহিৰত হৈ যাব তোমালোকৰ গোল। দেখা যাওকচোন তেনেকা অপচন আছে নে? ইয়েস, এই 3 নম্বৰ অপচনটো চাইছে নহয়, পুৰা মিলি গৈছে, যদিও মোৰ ছবিটো ঠিক হোৱা নাই। এইটো ভালকে বুজাই দিছো ৰবা। এইটো এনেকে এনেকে গৈ এনেকে গৈছে, ঠিক আছে। 3 নম্বৰ ছবিটো হ'ল, 3 নম্বৰ অপচনটো তোমালোকৰ কাৰেক্ট। এইবাৰ 5 নম্বৰটো কি আছে, 5 নম্বৰটো তোমালোকে চাব পাৰিছে, ইয়াত ক্ৰছ মাৰ্কটো আছে, কিন্তু ক্ৰছ মাৰ্ক ইয়াত ওপৰত উঠি গ'ল, তাৰমানে ইয়াৰ পৰা ইয়ালৈ ক্ৰছ মাৰ্কটো আহিল ঠিকে। আৰু ই কৰিলে কি একেবাৰে আগত গ'ল, মানে শিফটিং হৈ গ'ল হৈছে, ঠিক আছে। এইবাৰ তোমালোকে এটা চাব পাৰিছে, ইয়াৰ পৰা আকৌ ক্ৰছটো ইয়াত আহিছে, ইয়াত, ৰাইট? তাৰ পিছত ই শিফটিং হৈ ইয়াত আহিল, ই আকৌ ইয়ালৈ গুচি গ'ল, হয়নে? ঠিক তেনেকৈ তেনেহ'লে এইবাৰ ইয়াৰ পৰা ক'ত আহিব, নিশ্চয় ইয়াত আহিব, তাৰমানে আমাৰ সব আনসাৰ ফিগাৰত ইয়াত হ'ব লাগিব। আৰু ই শিফটিং হৈ ইয়াত আহিব আৰু ই তালৈ যাব, তাৰমানে ত্ৰিভুজটো আমাৰ ইয়াত থাকিব। ডেম কথা ক'বা, ত্ৰিভুজ নহয় এইটো, এইটো গোলটো তোমালোকৰ ইয়াত থাকিব, ত্ৰিভুজ থাকিব মাজত, আৰু একেবাৰে লাষ্টত যাব তোমালোকৰ বৰ্গ।
গতিকে ইয়াৰ লগত কোনটোৰ মিল আছে আমি চাওঁচোন বাৰু এই 2 নম্বৰ অপচনটো চাইছা নহয় 2 নম্বৰ অপচনটো তোমালোকৰ কাৰেক্ট এনেকৈ তোমালোকে এই মানসিক দক্ষতাৰ কোৱেশ্চনবিলাক প্ৰেক্টিছ কৰি থাকিবা সহজ বুলি নাভাবিবা সহজ বুলি ভাবোতে কেতিয়াবা ডাঙৰ ভুল হৈ যায় আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ